নমস্কাৰ, আমি আছোঁ ছিকিমৰ গেংটকত আছোঁ আমি। আৰু আজি আমাৰ গেংটকত শেষৰ দিন। আজি গেংটকৰ যি লোকেল চাইট চিন আছে সেই চাইট চিনবোৰ চাই আমি নিউ জলপাইগুৰিলৈ গুচি যাম। আৰু ৰাতি 12 বজাত আমাৰ ট্ৰেইন আছে। আৰু এয়া ভিডিঅ'টো মোৰ পত্নীয়ে কৰিলে। আমি যেতিয়া শুই আছিলোঁ তেতিয়া তাই সোনকালে উঠি ফ্ৰেছ হ'ল, গা ধুলে আৰু মনে মনে এটি ভিডিঅ' কৰি ৰাখিছিলে। আৰু তাৰ পিছতেই আমি গা পা ধুলোঁ, গা পা ধুই ৰাতিপুৱা খিচিৰি খালোঁ। ছিকিমত গেংটকত ৰাতিপুৱা ব্ৰেকফাষ্ট খিচিৰি দি কৰিলোঁ। আমাৰ খুৰীয়ে বনালে আৰু খুৰী হাতখন খুবেই ভাল, ইমান ধুনীয়া ধুনীয়া ৰান্ধে। আৰু আমি শুই নুঠোঁতেই খুৰীয়ে খিচিৰি বনাই, জহা চাউলৰ খিচিৰি বনাই একদম ৰেডি কৰি ৰাখিছিলে। আৰু বঢ়িয়াকৈ আমি খাই ল'লোঁ। যিহেতু আমি আজি দিনটো অলপ ফুৰি আকৌ আমি যাবগৈ লাগিব, গতিকে আজি ৰাতিপুৱা খিচিৰি খালোঁ। আৰু মোৰ ল'ৰা ছোৱালীকেইটা উঠিলে। পত্নীয়ে ল'ৰা ছোৱালীকেইটাক ধুনীয়াকৈ সজাই পৰাই দিছে, ফ্ৰেছ গা পা ধুৱাই এতিয়া কাপোৰ কানি পিন্ধাই দিলে। আৰু আজি বতৰ ডাৱৰীয়া। এই জেগাখিনি সদায় খুব মুকলি হৈ থাকে, দূৰৰ ঘৰবোৰ দেখা পায়, কিন্তু আজি নাই। আজি কুঁৱলীয়ে ডাৱৰে আৱৰি ৰাখিছে। আৰু এনেদৰে আমি লাহে লাহে ওলাই আহিলোঁ। যিহেতু আমি আজি শেষৰ দিন, কেইবাটাও চাইট চিন চাম। আৰু এয়া আমি সকলো ওলাই আহিলোঁ। আৰু প্ৰথমতে আমি যি প্লেন বনাইছিলোঁ সেইমতে আমি মুঠতে 7খন ঠাই আমি চাম। গেংটকৰ যি লোকেল ঠাই আছে, লোকেল স্পট আছে, তেনেধৰণৰ ধুনীয়া ঠাই আমি চাম। আৰু প্ৰথমতে আমি গৈ আছোঁ এটি জলপ্ৰপাত চাবলৈ। আৰু এইটো হ'ল জলপ্ৰপাত, আৰু তাৰ নামটো মই উল্লেখ কৰি দিছোঁ, তলত লিখি দিছোঁ। আৰু এই জলপ্ৰপাতটো আমি সকলোৱে নামিলোঁ, ফটো উঠিলোঁ। আৰু ইয়াতে যি ৰ'পৱে আছে, ৰ'পৱেত উঠিব পাৰে। আমি উঠা নাই আৰু, যিহেতু আমাৰ হাতত সময় কম। তাৰপিছত আমি পুনৰ যাব লাগিব, 7টা ঠাই চাব লাগিব। তাৰপিছত আমি যাব লাগিব নিউ জলপাইগুৰিলৈ। আৰু নিউ জলপাইগুৰি পাওঁতে আমাক অতি কমেও 6 ঘণ্টা সময় লাগিব। গতিকে আমি সোনকালে ইয়াৰ পৰা যাব লাগিব। মূল যি ৰাস্তা আছিলে, ৰাস্তাটো ইতিমধ্যে লেণ্ডশ্লাইডে ভাঙি থৈ দিছে। গতিকে আমি বেলেগ এটা ৰাস্তা হৈ যাব লাগিব। যিটো মূল ৰাস্তাটোৰে প্ৰায় 3.5 ঘণ্টাত পাই যায়, কিন্তু আমি যিটো ৰাস্তা দি যাম সেই ৰাস্তাটো 6 ঘণ্টা সময় লাগিব। গতিকে আমি বেছি সময় তাত নকৰিলোঁ। যি জলপ্ৰপাত আছিলে, জলপ্ৰপাতটো আমি চালোঁ, ফটো উঠিলোঁ। তাৰপিছত আমি আগবাঢ়িছোঁ। এটি মনেষ্ট্ৰী আছে, এই গেংটকৰ যি টাউন আছে, MG মাৰ্ট আছে, তাৰ পৰা সেই মনেষ্ট্ৰীটো দেখা পাই থাকে। খুব ধুনীয়া এটি মনেষ্ট্ৰী আছিলে। আৰু সেই মনেষ্ট্ৰীটোলৈ আমি গৈ আছোঁ এতিয়া। আৰু আমি এয়া যি গাড়ী পাৰ্কিং আছিলে, পাৰ্কিঙত আমি গাড়ী ৰাখি আমি মনেষ্ট্ৰীটোলৈ এতিয়া যাবলৈ ওলাইছোঁ। আৰু আমাৰ কিছু দূৰত আছে সেই ধুনীয়া মনেষ্ট্ৰীটো। আমি বৰ্তমান আছোঁ গেংটকৰ চাইট চিন চাবলৈ আহিছোঁ। আমি গেংটকৰ আমি টাউনৰ আশে পাশে আমি যি লোকেল চাইট চিন আছে সেই চাইট চিনবোৰ আমি চাই আছোঁ। আৰু আজি কেইবাদিনো হ'ল, আজি 5 দিন হ'ল। আমি দাৰ্জিলিঙত আহিছিলোঁ, দাৰ্জিলিঙৰ পৰা গেংটকত আহিলোঁ। গেংটকৰ আমি বিভিন্ন ধৰণৰ ঠাই চালোঁ। আৰু বৰ্তমান আজি দাৰ্জিলিঙৰ শেষৰ দিন, আৰু আজি গেংটকৰ শেষৰ দিন। আৰু এই গেংটকৰ পৰা আমি আজি ইয়াৰ পৰা ওলাই গুচি যাম। আৰু এয়া হ'ল যি মনেষ্ট্ৰী আপোনালোকক কৈছিলোঁ, এই ধুনীয়া মনেষ্ট্ৰীটো। আৰু ইয়াতে আমি সেৱা কৰিলোঁ। এই ধুনীয়া ধুনীয়া মনেষ্ট্ৰী ইয়াত কেইবাটাও আছে, কিন্তু তাৰে ভিতৰত এইটো এটা লোকেল চাইট চিনৰ ভিতৰত পৰে কাৰণে আমি আহিলোঁ। আৰু গোটেই পৰিৱেশটো দেখিছে, কুঁৱলীয়ে আৱৰা, ডাৱৰে আৱৰা হৈ আছে। আৰু মনেষ্ট্ৰীৰ ভিতৰখন খুব ধুনীয়াকৈ সজাই ৰখোৱা হৈছিলে। গল্ডেন কালাৰ, ব্লু, ৰেড, এনেধৰণৰ সকলো কালাৰ সংমিশ্ৰণ কৰি খুব সুন্দৰভাৱে, কালাৰফুলভাৱে তেওঁলোকে এই মনেষ্ট্ৰীটো সজাই ৰাখিছে। দেখিছে ভগৱান বুদ্ধৰ ডাঙৰ এভাগ মূৰ্তি তেওঁলোকে ৰাখিছে। তাৰোপৰি তেওঁলোকৰ যি তেওঁলোকৰ উপাস্য দেৱতা আছে, সেই উপাস্য দেৱতাও তেওঁলোকে ৰাখিছে। এয়া বাওঁহাতে দেখিছে ভগৱান বুদ্ধৰ মূৰ্তি আছে তেওঁলোকে, আৰু সোঁহাতে তেওঁলোকৰ বিভিন্ন উপাস্য দেৱতাৰ মন্দিৰত তেওঁলোকে উপাস্য দেৱতাৰ যি মূৰ্তি তেওঁলোকে ৰাখিছে।
আৰু তলতে বহি পেলাই প্ৰাৰ্থনা কৰিব পৰা সুবিধা কৰি ৰাখিছে তেওঁলোকে। আৰু এয়া হ'ল মোৰ ছোৱালী, তাইও ভগৱান বুদ্ধ সেৱা কৰিলে। তাৰপিছত আমি লাহে লাহে তাতে যি এটা ভিউ পইণ্ট আছে সেই ভিউ পইণ্টটোত আহিলোঁ, কিন্তু ইমানেই কুঁৱলী, ইমানেই ডাৱৰে আৱৰি ৰাখিছিলে যে একো দেখা নাপায়, গোটেইখন বগা হৈ আছিলে। ইয়াৰ পৰা গেংটক টাউনখন দেখা পাই থাকে, যদি ইয়াত বতৰ ফৰকাল থাকে তেতিয়া গেংটকৰ টাউনখন খুব সুন্দৰভাৱে দেখা পোৱা যায় আৰু বিভিন্ন ধৰণৰ লোকেশ্যন ইয়াৰ পৰাই ধুনীয়াকৈ দেখা পোৱা যায়। আমি এতিয়া পুনৰ লাহে লাহে আগবাঢ়িছোঁ। এইবাৰ আমি এটা ভিউ পইণ্ট আছে, ভিউ পইণ্টটো আপোনাক মই তলত উল্লেখ কৰি দিম। সেই ভিউ পইণ্টটোত চাবলৈ গৈ আছোঁ। অলপ ওপৰলৈ যাব লাগে, গাড়ী পাৰ্কিঙত থৈ পেলাই আমি অলপ ওপৰলৈ খোজকাঢ়ি যাব লাগে য'ত, আৰু সেই ভিউ পইণ্টটোৰ পৰা কাঞ্চনজংঘা দেখা পোৱা যায়। কিন্তু আজি দেখা পোৱা নাযাব, যিহেতু আপোনালোকক কৈছোঁ বতৰ ডাৱৰীয়া আৰু কুঁৱলীয়ে ভৰ্তি হৈ আছে, ডাৱৰে ভৰ্তি হৈ আছে, গতিকে একো দেখা পোৱা নাযাব। গতিকে চালোঁ আমি, একো নাই দেখা, খালি বগা, সকলো ফালে খালি বগা হৈ আছে। আৰু তথাপি কুঁৱলীৰ মাজত পৰিৱেশটো সঁচাই সুন্দৰ লাগিছিল। আৰু ইয়াতে আমি যি তাতে কিবা এনেধৰণৰ ড্ৰেগন আছিলে, ড্ৰেগনৰ ওপৰত আমি ফটো উঠিলোঁ, ড্ৰেগনৰ ওচৰত। আৰু এখন লোকেল বজাৰ আছে, বজাৰত আমি কিবাকিবি চালোঁ আৰু খুবেই ভাল লাগিল পৰিৱেশটো। যদিও আমি কাঞ্চনজংঘা দেখা নাপালোঁ, তথাপি আমি এই পৰিৱেশটো, যি ডাৱৰৰ মাজৰ যি পৰিৱেশ, সেই পৰিৱেশটো সঁচাই আমি উপভোগ কৰিলোঁ। আৰু ইয়াৰ পিছত এইবাৰ আমি ইয়াৰ পৰা ওলাই যাম। এইবাৰ আমি যাম এখন বোটানিকেল গাৰ্ডেন আছে, সেই গাৰ্ডেনত আমি বৰ্তমান আমি তালৈ যাম। আৰু তাৰপিছত আমি যাম গণেশটক বুলি এটা জেগা আছে, গণেশ মন্দিৰ আছে ডাঙৰ, গণেশটকত যাম। তাতে কেইবাটাও স্পট আছে, সেই স্পটকেইটা আমি চাম। আৰু এয়া আমি আহি পাই গ'লোহি এটা তাৰ মাজতে আমি লাচা ৱাটাৰ ফলছ বুলি এটা ৱাটাৰ ফলছ পাইছিলোঁ, গতিকে তাত নামিলোঁ চাবলৈ। এইটো হ'ল লাচা ৱাটাৰ ফলছ। আৰু লাচা ৱাটাৰ ফলছটো অলপ দুৰ্গম, অকণমান খোজকাঢ়ি ওপৰলৈ যাব লাগে। আৰু গৈ আমি দেখিলোঁ এই এনেধৰণৰ পৰিৱেশ, খুব সুন্দৰ এটি পৰিৱেশ। আৰু এই কেওফালে দেখিছে আপুনি ৰঙা নীলা তেওঁলোকৰ যি তিব্বেতীয়ান কাপোৰ আছে, এই কাপোৰ তেওঁলোকে বান্ধি ৰাখিছে। আৰু গোটেই পৰিৱেশটো আপোনালোকে দেখিছে যে কুঁৱলী কুঁৱলী হৈ আছে। তাৰপিছত আমি কিছু সময় তাত থাকি কটাই আমি পুনৰ আগবাঢ়ি আহিলোঁ। আমি যি দ্বিতীয় আমাৰ চতুৰ্থ গন্তব্যস্থানলৈ আমি আহিলোঁ। এয়া হ'ল কনজাৰভেটৰী, প্লেণ্ট কনজাৰভেটৰীলৈ আমি আহিলোঁ। আপোনালোকক কৈছোঁ যি বটানিকেল গাৰ্ডেন আছে বুলি কৈছিলোঁ, সেই তালৈ আমি আহিলোঁ। ইয়াতে সেই জংঘল আছিলে, গোটেই জংঘলৰ মাজত তেওঁলোকে ৰাস্তা বনাই ধুনীয়াকৈ এই গছবোৰ নামাকৰণ কৰি সুন্দৰভাৱে খোজকাঢ়ি বহুত ওপৰলৈ যাব পৰা ব্যৱস্থা কৰি ৰাখিছে। আৰু তাৰ মাজতে যি কুঁৱলী আৰু ডাৱৰৰ যি খেলা চলি আছিল, সেই জেগাখিনি সঁচাই ভাল লাগিছিল। আৰু প্ৰত্যেকটা গছ ইয়াতে সুন্দৰভাৱে তেওঁলোকে নামাকৰণ কৰি ৰাখিছে। কি গছ কেনেধৰণৰ ই ডাঙৰ হয় সেই বিষয়েও তাতে উল্লেখ কৰা আছে। আৰু যথেষ্ট ঠাইখিনি বহুত ডাঙৰ জেগা। আমি যদিও সৰু বুলি ভাবিছিলোঁ, কিন্তু এটা বেলা লাগিব যদি গোটেইখিনি ঘূৰোঁ বুলি ক'লে। আৰু যেনিয়ে গৈ আছোঁ তেনিয়ে এটা নতুন ৰাস্তা পাই গৈ আছোঁ। অকণমান উঠি গ'লে আমি নতুন নতুন ৰাস্তা দেখিছোঁ। আৰু যিমান পাৰোঁ আমি অলপ ওপৰলৈ গ'লোঁ, কিন্তু বহুত বেছি ওপৰলৈ যাব নোৱাৰিলোঁ, যিহেতু অলপ পিছল হৈ আছিলে। তাৰোপৰি আমি আকৌ বেলেগ ঠাইলৈ যাব লাগিব, গতিকে আমি যিমানখিনি পাৰোঁ ওপৰলৈ গ'লোঁ। তথাপি ৰাস্তা শেষ নহয়। আৰু যেতিয়া আমি ওপৰলৈ যাওঁ দেখোঁ আন এটা ৰাস্তাৰে বেলেগ মানুহ আহি আছে। গতিকে ইমানেই ৰাস্তা বনাই ৰাখিছে তেওঁলোকে যে গাইড নহ'লে ইয়াত মানুহ কনফিউজ হৈ যাব, কেনি যাব লাগে, কোনফালে ওলাব লাগে। যিহেতু এটা পাহাৰ বুলি ক'লেও ভুল নহ'ব, গোটেই পাহাৰটোৱে তেওঁলোকে বগাব পৰা কৰি ৰাখিছে। আৰু গোটেই পাহাৰটোতে তেওঁলোকৰ যি মূল্যৱান গছসমূহ আছে, সেই গছসমূহ তেওঁলোকে ৰুই ৰাখিছে। আৰু তাতেই তেওঁলোকে নামাকৰণ কৰি ৰাখিছে, গছবোৰ চিনাকি হোৱাত সুবিধা হ'ব। আৰু বিশেষকৈ ইয়াত যিসকল ল'ৰা ছোৱালী পঢ়ি আছে, তেওঁলোকৰ বাবে এই ঠাইখিনি যথেষ্ট ভাল লাভজনক হ'ব। কাৰণ ইয়াত যিসমূহ উদ্ভিদ আছে, এই উদ্ভিদবোৰ তেওঁলোকে নিশ্চয় তেওঁলোকৰ পাঠ্যক্ৰমৰ যি থকা উদ্ভিদেই হ'ব, আৰু তেওঁলোকে চিনি পালে নিশ্চয় তেওঁলোকৰ সুবিধা হ'ব। আৰু এই ধৰণৰ আমি ঠাইখিনি চালোঁ। এই শিলৰ, গোটেই পাহাৰটো শিল আৰু জংঘলেৰে ভৰ্তি হৈ আছিলে। আৰু তাৰ পৰা আমি লাহে লাহে পুনৰ আমি তললৈ বুলি নামি আহিছোঁ। আৰু আমি তললৈ নামি আহিলোঁ, যিহেতু আমাৰ গাড়ী তলতে আছে। আৰু মোৰ পত্নী অহা নাই, তেওঁলোক গাড়ীতে আছে। তেওঁলোকে কৈছে আমি আৰু ওপৰলৈ নবগাওঁ। আৰু ছোৱালীজনীও খুবেই আমনি কৰি আছিলে, গতিকে তাইৰ কাৰণেও ব্ৰেকফাষ্ট গাড়ীতে লৈ অহা হৈছিলে, সেইবোৰ খুৱাই আছে। গতিকে আমি ল'ৰাটোৰ সৈতে আমি চাবলৈ আহিলোঁ। আৰু বৰ্তমান আমি গৈ আছোঁ গাড়ীলৈ বুলি।
তাৰপিছত আমাৰ যি দ্বিতীয় আমাৰ যি পঞ্চম গন্তব্য স্থান আছে আমি তালৈ বুলি আগবাঢ়িলোঁ। আৰু এইবাৰ আমি গৈ আছোঁ গণেশ টুপ বুলি যি গণেশ মন্দিৰ আছে, এই গণেশ মন্দিৰলৈ যাম। হনুমান টুপ বুলিও এটা জেগা আছে, তাত হনুমান মন্দিৰ আছে খুব ধুনীয়া, কিন্তু আমাক তালৈ তেওঁলোকে নিনিয়ে। আমি গণেশ টকলৈ আমি যাম। আৰু এয়া হ'ল গণেশ টক। আমি গাড়ী পাৰ্কিং কৰি আহিলোঁ আমি গণেশ টকলৈ বুলি। খুব সুন্দৰ ধুনীয়া পৰিৱেশৰ মাজেৰে এটি গণেশ মন্দিৰ, প্ৰভু গণেশ মন্দিৰ এটা। আৰু তাৰ পৰা যি তলৰ যি পৰিৱেশ, ইয়াৰ পৰা খুব সুন্দৰভাৱে দেখা পায় আৰু খুব ধুনীয়া পৰিৱেশটো। আৰু এই গণেশ মন্দিৰ বহুত যুগৰ এই মন্দিৰ, আৰু বহুত যুগৰ আগতে এই মন্দিৰ নিৰ্মাণ কৰা, তাতে চনটো উল্লেখ আছিলে। আৰু এই মন্দিৰ লাহে লাহে মানুহসকলে আহি, মানুহবোৰ যেতিয়া জনপ্ৰিয় হ'ল এই মন্দিৰ, যিহেতু বহুত টিলা ওপৰত ওখ এটা জেগা, আৰু ইয়াত সকলোৱে ধুনীয়াকৈ বনাই এটা টুৰিষ্ট স্পট হিচাপে তেওঁলোকে ৰাখিছে, যাতে কোনোবা হিন্দু ধৰ্মাৱলম্বী যিসকল মানুহ আছে তেওঁলোকে ইয়াতে সেৱা কৰিব পাৰে। আৰু কাষতে আছে শিৱ মন্দিৰ এভাগো আমি দেখিলোঁ, লিংগ আছে। আৰু কোনোবাই যিহেতু আহিলে সেই মন্দিৰলৈ মন্দিৰলৈ আহিলে শিৱ মন্দিৰো তেওঁলোকে দৰ্শন কৰিব পাৰে। একেলগে শিৱ মন্দিৰ দৰ্শন কৰি, গণেশ মন্দিৰ দৰ্শন কৰি, লগতে তেওঁলোকৰ যি স্থানীয় থলুৱা যি সামগ্ৰী, এই সামগ্ৰী বিক্ৰী কৰা এখন দোকান আছে। আৰু সেই দোকানখনৰ পৰা তেওঁলোকে যি গেংটকৰ থলুৱা সামগ্ৰী কিনিব পৰা যি ব্যৱস্থা, এই ব্যৱস্থা তেওঁলোকে কৰি ৰাখিছে। আৰু তাৰ পৰা আমি নামি গৈ যি গণেশ টক আছে, গণেশ টকৰ পিছতে আমি দেখিলোঁ এটা ভূত বাংলা বুলি। আৰু ভূত বাংলাত আমি ল'ৰা ছোৱালীকেইটাৰ সৈতে আমি টিকেট কাটি পেলাই আমি সোমাই গ'লোঁ। কিন্তু ভূত বাংলাৰ যি পৰিৱেশ, সেই পৰিৱেশ ৰেকৰ্ডিং কৰিবলৈ দিয়া নহয়। এটা সাংঘাতিক এক্সপিৰিয়েঞ্চ হ'ল, মানে কেতিয়াও জীৱনত নভবা এটা এক্সপিৰিয়েঞ্চ হ'ল। এনেকুৱা এটা পৰিৱেশৰ মাজত তেওঁলোকে লৈ যায়, সম্পূৰ্ণ লাইভ, আৰু এনেকুৱা ভৌতিক পৰিৱেশটো ল'ৰা ছোৱালীকেইটা অলপ ভয় খালে। আৰু আমি পিছত লাহে লাহে মই ওলাই আহিলোঁ, মোৰ ৱাইফেও ভয় খালে। আৰু এনেকুৱা এটা যে পৰিৱেশ মই আজিলৈকে দেখা নাই। কেতিয়াবা আহিলে নিশ্চয় এই সোৱাদ ল'ব, এই ভৌতিক পৰিৱেশটোৰ সোৱাদ ল'ব। তাৰপিছত আমি এয়া লাহে লাহে পুনৰ এইবাৰ আমি ওলাই আহিছোঁ যি আমাৰ নিউ জলপাইগুৰি ষ্টেচনলৈ বুলি আমি এইবাৰ আহিছোঁ। আমাৰ যি ঠাইসমূহ চাবলগীয়া আছিলে, যি গেংটকৰ 7টা স্পট আমি ইতিমধ্যে চাই বৰ্তমান আমি ওলাই আহিছোঁ। আৰু তাৰ মাজতে আমি যিহেতু ভোক লাগিছিল যথেষ্ট, গতিকে ভোক লগাৰ পিছত এই ধুনীয়া প্ৰাকৃতিক পৰিৱেশৰ মাজত আমি এখন সৰু হোটেল পালোঁ। আৰু এই হোটেলতে আমি সকলোৱে মিলি আমি ভাত খালোঁ, কোনোবাই ম'ম' খালে, কোনোবাই চাওমিন খালে। গতিকে আমি সকলোৱে মিলি চাওমিন, ম'ম', ভাত মিলাই সকলোৱে খালোঁ, আৰু খুবেই ভাল লাগিল। আৰু তেওঁলোকৰ এই দোকানবোৰ কেতিয়াবা পাৰ্মানেণ্ট দোকান বুলি ক'লে ভুল হ'ব, কাৰণ অলপ পিছতেই যেতিয়া সন্ধ্যা হোৱাৰ আগে তেওঁলোকে এই সকলোবোৰ সামৰি তেওঁলোকে ইয়াৰ পৰা গুচি যায়। তেওঁলোকে আচলতে এইখিনি ঠাইত তেওঁলোকে নাথাকে। আৰু তাৰ পৰা আমি দুপৰীয়াৰ যি লাঞ্চ কৰি পেলাই আমি লাহে লাহে পুনৰ ওলাই আহিলোঁ। আৰু আপোনালোকক কৈছিলোঁ যে আমাৰ যিটো গেংটকৰ পৰা যি শিলচৰলৈ নিউ জলপাইগুৰিলৈ যোৱা যি ৰাস্তা, এই ৰাস্তাটো অৰিজিনেল যিটো ৰাস্তা আছিলে সেই ৰাস্তাটো খুবেই বেয়া হৈ গ'ল, কমপ্লিট ৰাস্তা ভাঙি গৈছে। আৰু যি লেণ্ডশ্লাইড হৈছিলে, লেণ্ডশ্লাইডৰ ফলত এই ৰাস্তাটো সম্পূৰ্ণ বেয়া হৈ গ'ল, যাৰ বাবে গাড়ী যাব নোৱাৰে। আৰু তেওঁলোকে ৰাস্তা কেইবাটাও আছে, এটা দীঘলীয়া ৰাস্তা দি আমাক লৈ আহিছিলে, প্ৰায় 6 ঘণ্টা সময় লাগিব বুলি ক'লে। কিন্তু আমি সৌভাগ্যবশতঃ প্ৰায় 5 ঘণ্টাৰ ভিতৰতে আমি পাইছিলোঁহি। আৰু এইদৰে আমি গৈ আছিলোঁ। আৰু গৈ থাকোঁতে যি এই প্ৰাকৃতিক যি পৰিৱেশ, যি সুন্দৰ পৰিৱেশ, এই সুন্দৰ পৰিৱেশটো আমি সঁচাই উপভোগ কৰি গৈ আছিলোঁ। আৰু এই ছিকিমৰ যি ধুনীয়া ঠাণ্ডা পৰিৱেশ, আপোনালোকে জানে বৰ্তমান গ্ৰীষ্মকালীন গৰমৰ দিন, এই গৰমৰ দিনতো ছিকিমত যি ধুনীয়া ঠাণ্ডা, এই ঠাণ্ডা পৰিৱেশটো সঁচাই খুব ভাল লাগিল। তাৰ মাজতে এখন খুব সুন্দৰ দলং দেখিলোঁ, ইমান উচ্চতাত এখন দলং দেখি সঁচাই তেওঁলোকৰ কামৰ আমি ভাল লাগিল। ইমান ডাঙৰ, ইমান ধুনীয়া দলং, এই দলংখনৰ পৰা গোটেই যি নদীখনৰ যিটো পৰিৱেশ, এই পৰিৱেশটো সঁচাই খুব সুন্দৰ লাগিছিল। আৰু তেনেদৰে আমি এই সকলো প্ৰাকৃতিক পৰিৱেশ চাই আমি লাহে লাহে আগবাঢ়ি আহি আছিলোঁ। আৰু লাহে লাহে আমাৰ গাবোৰ যি গৰম লাগি আহিছিলে, কাৰণ আমি ইমান ধুনীয়া ঠাণ্ডা ঠাইখনৰ পৰা আমি যি জলপাইগুৰি, পশ্চিম জলপাইগুৰিলৈ বুলি আহি থাকোঁতে লাহে লাহে সেই ঠাণ্ডাটো কমি গৰমৰ অনুভৱ আমাৰ হ'বলৈ ধৰিছিল। আৰু এয়া আমি কিছু সময়ৰ পিছতে জলপাইগুৰি পাম। এয়া ইতিমধ্যে আমি এই শিলিগুৰি আমি পালোহি। আৰু
বৰ্তমান ইয়াতো যথেষ্ট গৰম পৰিছে আৰু আমাৰ যিহেতু ঠাণ্ডা ঠাইৰ পৰা আমি আহিছিলোঁ, ঠাণ্ডা ঠাইৰ পৰা অহাৰ কাৰণে আমি ইয়াৰ ফিলটো বেছি গৰম হৈছে। আৰু আমাৰ এইজনী হ'ল মোৰ ছোৱালী আৰু সকলোৱে মিলি আনন্দ ফূৰ্তি কৰি আজি গোটেই যি আমাৰ 5 দিনীয়া জাৰ্ণিটো ৰোমন্থন কৰি আমি লাহে লাহে আহি আছোঁ আমাৰ ষ্টেচনলৈ বুলি। আৰু কিছু সময়ৰ পিছতেই আমি ষ্টেচন পালোঁ আৰু ষ্টেচনত থকা যি আমাৰ ৱেইটিং ৰুম আছিলে, AC ৱেইটিং ৰুম, সেই তাতে গৈ ফাৰ্ষ্ট ক্লাছ ৱেইটিং ৰুমত আমি সকলোৱে মিলি ফ্ৰেছ হ'লোঁ, অলপ যি কাপোৰ কানি সলালোঁ, অলপ ফ্ৰেছ হ'লোঁ আৰু কমফৰ্টেবল কাৰণে যি ধৰণৰ কাপোৰ পিন্ধিব লাগে তেনেধৰণৰ কাপোৰ পিন্ধিলোঁ। আৰু তাৰ মাজতেই তাতে যি বহি থকা চেয়াৰ আছিল, চেয়াৰত মোৰ এই কচুগুটি ছোৱালীজনীৰ অৱস্থা চাওক, তাই সদায় এনেধৰণৰ কাম কৰি থাকে, কেতিয়াবা মাথাত দুখ পায়, কেতিয়াবা হাতত দুখ পায়, কিন্তু এনেধৰণৰ দুষ্টামি কৰিবলৈ নেৰে। আৰু এনেদৰে আমি থাকি ভোকো লাগিছিলে, প্ৰায় 8-9 বাজিল, 12 বজাত যিহেতু আমাৰ ট্ৰেইন, গতিকে ইতিমধ্যে 9 বাজিছে। আমি বাহিৰৰ যি হোটেল আছে, ষ্টেচনৰ ভিতৰতে যি হোটেল আছে, তাৰ পৰা আমি এনেদৰে ভাত পেকিং কৰি আনিলোঁ, মোৰ ল'ৰাটোৰ কাৰণে ভাত দিলোঁ আৰু সকলোৱে ক'লে যে আমি ভাত নাখাওঁ, যিহেতু আমি খুব দেৰিকৈ ভাত খাইছিলোঁ, গতিকে সকলোৰে বাবে চিকেন ৰোল আনিলোঁ আৰু সকলোৱে মিলি আমি চিকেন ৰোল খালোঁ। এয়া আমাৰ ট্ৰেইন আহি গ'ল, এয়া হ'ল আমাৰ ট্ৰেইনৰ ডবা। আৰু আমি যিহেতু ৰাতি 12-1 বাজিছিল, গতিকে আমি সকলো লগে লগে ষ্টেচনৰ নিজৰ ডবাটোলৈ আমি শুই গ'লোঁ। আৰু ৰাতিপুৱা ঠিক দৃশ্য এনেধৰণৰ, এয়া শুই উঠিলোঁ আমি, ইতিমধ্যে ল'ৰা শুইয়ে আছে আৰু একদম ওপৰত মোৰ ছোৱালীজনী শুই আছে, ছোৱালীজনীৰ লগতে মাক শুই আছিল অৱশ্যে, এতিয়া মাকে তললৈ নামি এই মোৰ য'ত শুই আছিলোঁ মই তাতে মাকে শুই আছে। আৰু সন্মুখত দেখিলোঁ এয়া অসম, ইতিমধ্যে আমি অসম পালোহি, বঙাইগাঁও পাৰ হ'লোঁ আমি, গতিকে আমি কিছু সময় পিছত পাম। আৰু এয়া আমাৰ কাৰণে ব্ৰেকফাষ্ট আহিল, গতিকে আমি দুয়োজনে মিলি ব্ৰেকফাষ্ট কৰিলোঁ। আৰু কিছু সময়ৰ পিছতে আমি এটা ধুনীয়া বাহিৰৰ পৰিৱেশ দেখিছিলোঁ। আৰু এয়া ব্ৰেকফাষ্টত আছিলে আমাৰ যি পুৰি দিছিলে, পুৰি চব্জি আৰু ব্ৰেড আমলেট, এনেধৰণৰ ব্ৰেকফাষ্ট দিছিলে। আৰু ব্ৰেকফাষ্টটো একেবাৰে বেয়া নাছিলে, খুবেই সুন্দৰ আছিলে। আৰু আপোনালোকক কৈছিলোঁ যে এটা সুন্দৰ পৰিৱেশ আমি বাহিৰত দেখিছিলোঁ আৰু পৰিৱেশটো দেখি খুবেই ভাল লাগিছিল, এনে লাগিছিল যেন খুবেই ওচৰৰ, খুবেই চিনাকি পৰিৱেশ। তাৰপিছত লগে লগে আমি নেটত চালোঁ, মেপত চালে গম পালোঁ যে এয়া হ'ল দীপৰ বিল, আমাৰ গুৱাহাটীৰ যি সমীপতে থকা দীপৰ বিল, এয়া হ'ল দীপৰ বিল। কি সুন্দৰ এটা পৰিৱেশ চাওক, আকাশৰ যি নীলাখিনি আছে, এই আকাশৰ নীলাবোৰ পানীত প্ৰতিফলিত হৈ পানীখিনিৰ ৰঙো নীলা হৈ গোটেই সেউজীয়া ঘাঁহনিৰ সৈতে এটা সুন্দৰ পৰিৱেশ সৃষ্টি কৰিছে। মোৰ ইতিমধ্যে ছোৱালীজনী উঠিলে আৰু তাই উঠিয়ে লগে লগে দুষ্টামিত আৰম্ভ হৈ যায়। আৰু মোৰ ল'ৰাটো অৱশ্যে দুষ্টামি কম কৰে ছোৱালীজনীৰ তুলনাত, কিন্তু ছোৱালীজনীয়ে যথেষ্ট দুষ্ট কৰি থাকে। আৰু ভালো লাগে, ল'ৰা ছোৱালী থাকিলে ঘৰখন কেনেকুৱা লাগে নিশ্চয় ল'ৰা ছোৱালী থকাবিলাকে জানে, খুবেই ভাল লাগে। তেওঁলোক নাথাকিলেহে মনটো বেয়া লাগি থাকে আৰু তেওঁলোকৰ কাৰণে মনটো আজিকালি খুবেই ফূৰ্তি লাগি থাকে। হাজাৰ বিপদৰ সময়ত, হাজাৰ দুখৰ মাজতো তেওঁলোকক দেখিলে নিশ্চয় মনবিলাক ভাল লাগে। আৰু এয়া সন্মুখত দীপৰ বিল, আৰু খুব ভাল লাগিল এই দীপৰ বিলৰ পৰিৱেশটো। এনেদৰে কাষেদি ট্ৰেইনেৰে আজিলৈকে চাই পোৱা নাই, কিন্তু আজি চালোঁ। দীপৰ বিল নহয় যেন কিবা সাগৰ সদৃশ। আৰু লাহে লাহে আমি ষ্টেচন পালোহি। ষ্টেচন পোৱাৰ পিছতেই আমাৰ লগত যে গৈছিলে গুৱাহাটীৰ খুৰাহঁত, সেই খুৰাহঁতৰ ৰুমলৈ আমি সকলো গুচি গ'লোঁ। আৰু খুৰাহঁতৰ তাতে আমি গাড়ী থৈ গৈছিলোঁ, গতিকে তালৈ গ'লোঁ আৰু খুৰাহঁতৰ তাতে আমি সকলোৱে মিলি ভাত খালোঁ। খুৰীয়ে লগে লগে কষ্ট কৰি আমাৰ বাবে ভাত বনালে, ভাত খালোঁ। আৰু ভাত খাই আমি নগাঁৱলৈ বুলি ওলাই আহিলোঁ। আৰু নগাঁও ওলাই আহোঁতে আমি প্ৰায় 7:30 বাজিল, যি আমি আহি থাকোঁতে। আৰু এইখন AS21 কেফে এণ্ড ধাবাত পালোঁ। পাই আমি এইখিনি ধৰমটোল নাপাওঁতে এইখন কেফে সোমালোঁ আমি জাগিৰোডৰ ওচৰত। আৰু তাতে আমি কিবাকিবি অৰ্ডাৰ দিলোঁ খাবৰ কাৰণে, সন্ধিয়াৰ কিবাকিবি খাবৰ বাবে চিকেন চাওমিন দিয়া হৈছিলে আৰু কফি দিছিলোঁ। গতিকে সকলোৱে খাই আমি পুনৰ নগাঁৱলৈ বুলি যাত্ৰা কৰিলোঁ।
খুবেই ভাল লাগিল এই 5 দিনীয়া ভ্ৰমণসূচীটো সঁচাই ভাল লাগিল যেতিয়াই মানুহে সময় পায় এনেদৰে অকণমান ব্ৰেক লৈ ফুৰিবলৈ যাব লাগে খুবেই ভাল লাগে আৰু মোৰ ভিডিঅ'টো আপোনালোকে চোৱাৰ বাবে আপোনালোকক ধন্যবাদ জনালোঁ